দেখিছে এফালে ভণ্টি আছে খুৰাহঁত আছে ভিনদেউ আছে আন্দা টেষ্টি ট্ৰেইনৰ চানা হে গাইছ স্বাগতম জনাইছোঁ সকলোকে আজিৰ মোৰ অন্য এটা নতুন ট্ৰেভেলিং ভিডিঅ'লৈ আজি মই যাব ওলাইছোঁ ত্ৰিপুৰা দেখিছে মই বৰ্তমান বোকাখাট টাউন পালোহি আৰু টাউনৰ দাদাজন আহিছে এয়া দেখিছে কিয়া গাড়ীখন লৈ আহিছে আমি এই গাড়ীখনত বৰ্তমান পেহীহঁতেও আছে ভিতৰত আমি বৰ্তমান ফৰকাটিং যাম এয়া বৰ্তমান যাব ওলাইছোঁ ফৰকাটিং দেখিছে এয়া বৰ্তমান আমি বোকাখাটৰ টাউনৰ মাজে মাজে আমি ফৰকাটিং গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম আগলৈ এয়া চাওক আহি বৰ্তমান ফৰকাটিং ষ্টেচন পালোহি আমাৰ যেহেতু ট্ৰেইন আছে ইয়াৰ পৰা আমি লামডিং যাম এয়া হৈছে ফৰকাটিং জংচন অৰ্থাৎ ট্ৰেইন ষ্টেচন চাওক বৰ্তমান পালোহি আৰু চাওক এয়া বৰ্তমান পেহীহঁত আছে ভণ্টিও আছে এয়া বৰ্তমান ভণ্টিও আছে লগত বৰমাহঁত আছে আমি এনেকৈ সকলো যাব ওলাইছোঁ বৰ্তমান ফৰকাটিঙত যিহেতু আছিলোঁ ট্ৰেইনখন আহি পালেহি ইয়াৰ পৰা লামডিং যাম আৰু লামডিঙৰ পৰা ডাইৰেক্ট আমি শিলচৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিম বৰ্তমান আহি ফৰকাটিঙৰ পৰা আমি ডিমাপুৰ পালোহি আৰু আমি যিহেতু লামডিঙলৈ গৈছোঁ লামডিঙত নামিম এখন ট্ৰেইনৰ পৰা এখন জেনেৰেল ট্ৰেইন হয় আৰু লামডিঙত নামি পিনে আমি বেলেগ এখন ট্ৰেইন ল'ম আৰু লামডিঙৰ পৰা আমি ত্ৰিপুৰা অভিমুখে যাত্ৰা আৰম্ভ কৰিম সকলোখিনি দেখুৱাই থাকিম চাই থাকিব এয়া চাওক ডিমাপুৰ ট্ৰেইন ষ্টেচন কি কৰিম ট্ৰেভেলিং কৰোঁতে এনেকৈ বহুত আমনি লাগে ট্ৰেইনত আৰু এয়া চাওক আমাৰ এইকেইটাই খালি খাবহে লাগে আৰু দেখিছে চানা খোৱাত সকলো ব্যস্ত এয়া দেখিছে সকলো চানা খোৱাত ব্যস্ত খালি খাওঁহে কৰি থাকে ট্ৰেইনত উঠাৰ লগে লগে কিবা এটা পাবহে লাগে আৰু টেষ্টি ট্ৰেইনৰ চানা টেষ্ট পাইছে জানো আপুনি কি বাদাম খাইছে নাখাওঁ এইফালে দেখিছে পেহা পেহীহঁতেও চানা খোৱাত ব্যস্ত বৰ্তমান আমি লামডিং পাবলৈ হ'লোঁ সেইবাবে লাগেজখিনি ঠিক কৰি আছোঁ আৰু এয়া দেখিছে ভণ্টি হাই বুলি দিছে আৰু এয়া লাগেজখিনি ঠিক কৰি আছোঁ যিহেতু আমি নামিব লাগিব ইয়াত বহুত জোৰে ভোক লাগিছে আমি কিবা এটা খাবগৈ লাগিব আপোনালোকক দেখুৱাই থাকিম লামডিঙত নামি পিনে এয়া দেখিছে লামডিং জংচন পালোহি বন্ধুসকল এয়া হৈছে লামডিং জংচন বৰ্তমান আমি নামিলোঁ ইয়াত লামডিঙত আমি অকণমান সময় ৰম ইয়াৰ পৰা আমাৰ ট্ৰেইন আছে দেখিছে সকলো খোজকাঢ়ি গৈ আছে মই বৰ্তমান আগলৈ গৈ আছোঁ আৰু বহুত জোৰে ভোক লাগিছে দেখিছে অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ সিপাৰে যাম আৰু কিবা এটা খামগৈ এতিয়া আমি এইবোৰ পানী ন পানী বটল এইটা পানী এইফালে কি আছে বইল ডিম এইটো বইল ডিম আৰু কি আছে ইয়াত ঢেৰ বস্তু পৰঠা আছে পিঁয়াজ কেঁচা জলকীয়া ইয়াত চব আছে ন পিঁয়াজি চব ইয়াত ভাত দেখিছেনে বাৰু পেহীয়ে ট্ৰেইনত খাবৰ বাবে ঘৰৰ পৰা কি বনাই লৈ আহিছে দেখিছে ইয়াত সকলো আছোঁ আমি বৰ্তমান খাব লৈছোঁ আৰু এইফালে দেখিছে এয়া বুট বইল কৰি আনিছে ঘৰৰ পৰা বৰ্তমান পিঁয়াজ কাটি আছে এয়া জলকীয়া পিঁয়াজ দি ধুনীয়াকৈ মিহলাব আৰু দেখিছে সকলোৱে এনেদৰে আমি ৰাতিৰ সাঁজ ইয়াত খাব বহিছোঁ লামডিং ষ্টেচনত ভাত খাইছে ষ্টেচনত আহি দেখিছে বৰ্তমান আছোঁ সি লামডিঙত আৰু দেখিছে বৰ্তমান আছোঁ সি লামডিঙত যিহেতু আমি ত্ৰিপুৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু ৰাতিৰ সাঁজ ঘৰৰ পৰা লৈ আহিছিলোঁ এনেকৈ আমি খাব লৈছোঁ দেখিছে এফালে ভণ্টি আছে খুৰাহঁত আছে ভিনদেউ আছে এনেকৈ সকলোৱে খাব লৈছোঁ আজি ৰাতিৰ সাঁজ আন্দা এইফালে পৰঠা আছে ভাত বুটৰ ভাজি ভেৰি স্পেচিয়েল আৰু তাৰ পাছত বেছি খাব নোৱাৰিতো এই পলিথিন কেমেৰা কৈ থৈছে ভাল
সকলোৰে ভাত খাই হ'ল যিহেতু আমি এতিয়া ইয়াৰ পৰা অৰ্থাৎ লামডিঙৰ পৰা যাম শিলচৰ অভিমুখে। দেখিলে ট্ৰেইনখন আহিলে যিহেতু ট্ৰেইনখনত সোমাই যাওঁ আৰু অকণমান হ'ব লাগিব ৰাতিটো। এয়া চাওক ৰাতিপুৱা 7টা বজাত আমি শিলচৰ পালোহি, ষ্টেচনত নামিলোঁ আৰু দেখিছে অভাৰব্ৰিজত মানুহ কিমান ভিৰ হৈছে, কিমান মানুহ সিপাৰে গৈছে। বৰ্তমান আহিলোঁ আৰু মুখ ধুব লৈছোঁ, মুখখন ধুই লওঁ, কিবা এটা খাবগৈ লাগিব। চাওক এয়া হৈছে শিলচৰ ট্ৰেইন ষ্টেচন। মৰ্ণিং টাইমত মুখ ধুইছোঁতো দেখুৱাব লাগিব ন অকণমান। শিলচৰৰ পানী উপায় নাই। হৈ গ'ল আৰু মুখ ধোৱা একদম এতিয়া ফ্ৰেছ লাগিছে, ভাল লাগিছে এতিয়া। বন্ধুসকল এয়া হৈছে শিলচৰ ট্ৰেইন ষ্টেচন ওপৰৰ পৰা লোৱা এটা ভিউ। দেখিছে আপোনালোকে ষ্টেচনৰ পৰিৱেশ। আৰু বৰ্তমান ট্ৰেইনখন পালেহি, আমি বৰ্তমান ধৰ্মনগৰ আহিলোঁ শিলচৰৰ পৰা। আহি পালোহি, এয়া হৈছে আগৰতলাৰ ধৰ্মনগৰ, ত্ৰিপুৰা আহি পালোহি। সুদূৰ ফৰকাটিঙৰ পৰা আহি বৰ্তমান আমি এতিয়া ত্ৰিপুৰাৰ ধৰ্মনগৰ ট্ৰেইন ষ্টেচন পালোহি। এয়া চাওক ধৰ্মনগৰ ট্ৰেইন ষ্টেচন। দেখিছে পৰিৱেশ কিমান সুন্দৰ এখন পৰিৱেশ ষ্টেচনৰ। ইয়াৰ পৰা আমি গাড়ী এখন ৰিজাৰ্ভ কৰিছোঁ আৰু এই গাড়ীখনত আমি বৰ্তমান ত্ৰিপুৰাৰ আমি কাঞ্চনপুৰলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম, সিফালে বহুত ধুনীয়া ভিউ আছে, বহুত ধুনীয়া লোকেশ্যন আছে। এয়া চাওক সকলোৱে গাড়ীত আছোঁ, বৰ্তমান আমি গাড়ীত গৈ আছোঁ, জাৰ্ণি কৰি আছোঁ, আপোনালোকক দেখুৱাই থাকিম আগলৈ। চাওক কিমান সুন্দৰ পৰিৱেশ, ৰাস্তা পদূলি বহুত ধুনীয়া। আৰু ত্ৰিপুৰা যিহেতু প্ৰথম আহিছোঁ, আপোনালোকক সবিশেষ পৰিৱেশ ইয়াত দেখুৱাব যত্ন কৰিম। আগলৈ কেনেকুৱা ধৰণৰ কি লোকেশ্যন পাম দেখুৱাই যাব চেষ্টা কৰিম, আপোনালোকে শেষলৈ চাই থাকিব। দেখিছেনে বাৰু ঠাই বিশেষে বেলেগ বুলিবলৈ একো নাই, সেই একেই গছ গছনি, সেই একেই ৰাস্তা পদূলি, একেই গাড়ী, একেই মানুহ। দেখিছে খালি মানুহবিলাকৰ ভাষাটোহে বেলেগ বুলি শুনিছোঁ, আপোনালোকক দেখুৱাম। চাওক আমি বৰ্তমান গৈ আছোঁ আগলৈ। এয়া দেখিছে ব্ৰিজখন পাৰ হৈছোঁ আৰু সিপাৰে ডাঙৰ এখন পাহাৰ আছে আৰু পাহাৰৰ মাজে মাজে আমি যাম। পাহাৰখন পাৰ হৈ আমি সিপাৰে যাম। সিপাৰে আছে কাঞ্চনপুৰ, য'ত আমি গৈ আছোঁ। চাওক ঠাইবোৰ দেখি বহুতেই বেছি ভাল লাগিছে। গছ গছনিবিলাকত দেখিছে কিমান ধুনীয়াকৈ কালাৰ কৰি থৈছে, ৰং কৰি থৈছে, চাই বেছি ভাল লাগিছে। আৰু দেখিছেনে লোকেশ্যনটো চাওক আপোনালোকে, এয়া হৈছে ত্ৰিপুৰাত আহিছোঁ, কিন্তু ফিল্ডটো কিন্তু কাজিৰঙা যেনে লাগি আছে, যে আমি বোকাখাতত থাকোঁ। কাজিৰঙাৰ একেবাৰে ওচৰত, কিন্তু কাজিৰঙাৰ সেই নেশ্যনেল পাৰ্ক যেনে লাগিছে। দেখিছে আপোনালোকে লোকেশ্যনটো, ইয়াৰ ৰাস্তা পদূলিবোৰ চাওকচোন বাৰু। সম্পূৰ্ণ যি হাবিৰ মাজত আছোঁ, গছ গছনিৰে ভৰা দেখিছে এখন পৰিৱেশ, সম্পূৰ্ণ এটা হাতী পাথৰ নাইবা আমাৰ কাজিৰঙাৰ নেশ্যনেল পাৰ্ক যেন লাগিছে। এয়া হৈছে ত্ৰিপুৰাৰ কাঞ্চনপুৰলৈ গৈ আছোঁ আমি। হাবিৰ মাজে মাজে গৈছোঁ, ফিল্ডটো কিন্তু একদম কাজিৰঙা যেনে লাগিছে, কাজিৰঙাৰ ফিলিংছটোৱে আহিছে আমাৰ। চাওক বৰ্তমান আমি ঘন জংঘলৰ মাজে মাজে পাহাৰৰ সিপাৰে গৈ আছোঁ আৰু আপোনালোকে লোকেশ্যনটো চাওক। দেখিছে কিমান ঘন জংঘল আৰু জংঘলৰ মাজে মাজে এনেকৈ দেখিছে এটা লোকেশ্যন আছে, কিবা দাৰ্জিলিং টাইপ লাগিছে দেখিবলৈ। আৰু ইউ টাৰ্ণ মানে ইমান ডাঙৰ টাৰ্ণিং আছে নহয়। আমাৰ যিবিলাক ড্ৰাইভাৰ আছে বোকাখাতৰ হওক বা আমাৰ প্লেন এৰিয়া চলোৱা, সেই ড্ৰাইভাৰবিলাকেতো ইয়াত গাড়ী চলাবই নোৱাৰে, হয়তো গাড়ীখন লৈ যাব পাৰে বা এক্সিডেণ্ট হোৱাৰ বহুত চান্স থাকে। কাৰণ এওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ আছে, ইমানেই ধুনীয়াকৈ গাড়ী চলাই আছে, ইমান ডাঙৰ টাৰ্ণিং আৰু ডাঙৰ গাঁত আছে, কিন্তু হ'লেও ভয় লগা নাই। তেওঁলোকে বহুত ৰিক্সত গাড়ীখন লৈ গৈছে আৰু বহুত এক্সপাৰ্ট। দেখিছে লোকেশ্যনটো ইমানেই ধুনীয়া নহয়, ইয়াত যেতিয়া গছ গছনিবিলাকত যেতিয়া পাত মেলিব তেতিয়া কিন্তু চাই বহুত বেছি ভাল লাগিব। আৰু চাওক কিমান সুন্দৰ এখন এৰিয়া, এয়া হৈছে এটা চেঞ্চুৰী এৰিয়া, ফৰেষ্ট এৰিয়া হয়। দেখিছে আপোনালোকে কিমান সুন্দৰকৈ গছবিলাকত কালাৰ কৰি থৈছে, দেখিও ভাল লাগিছে কিবা এটা। আৰু এনেকৈ গাড়ী অহা যোৱা কৰি আছে আৰু টেম্পুবিলাকেও অহা যোৱা কৰি আছে ইয়াত। আপোনালোকৰ ফিলিংছবোৰ কৈ যাওকচোন বাৰু, কেনেকুৱা লাগিছে? ফিলিংছ বহুত ভাল লাগিছে, একদম মানে কাজিৰঙা এটা হেৰি অনুভৱ হৈছে। বহুত ধুনীয়া জেগা, খালি অকণমান টায়াৰ্ড হৈ গৈছে। লোকেশ্যনটো ভালে লাগিছে, কাজিৰঙা যেন লাগিছে। লোকেশ্যন বহুত ধুনীয়া আছে, বহুত ভাল লাগিছে। আমাৰ কিন্তু দেই টাৰ্ণিং একদম বহুত টাৰ্ণিং আছে। আগলৈ গৈ আছোঁ কাঞ্চনপুৰলৈ। এয়া হৈছে ত্ৰিপুৰা
আপোনালোকে নাপাহৰিব কিন্তু কাজিৰঙা হয় বা কাৰ্বি আংলং হয়, এয়া হৈছে ত্ৰিপুৰাৰ চেঞ্চুৰী এলেকা হয়। বন্ধুসকল, এয়া ত্ৰিপুৰাৰ কাঞ্চনপুৰ পালোহি। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।